না আমি গাড়ীৰ মানুহ হয় বৰকলে বহুতে নাজানে যিসকলে গাড়ী নচলায় আৰু মই সকলোকে কোৱা নাই যিসকলে মানে সদায় ড্ৰাইভাৰসকলে এগেইনষ্টত কথা কয় আৰু যিসকলে গাড়ী চলায় তেওঁলোকে ভালকৈ জানে তেওঁলোকে মানে কি গাড়ীখন খুন্দা মাৰিব দূৰৰ কথা তেওঁলোকে ৰাস্তাত থকা গৰু ছাগলী নামাৰে আৰু এখন গাড়ী খুন্দা মাৰিব কেনেকৈ বৰকলে জানি শুনি কোনো ড্ৰাইভাৰে এক্সিডেণ্ট নকৰে আৰু বিশেষকৈ ৰাস্তাত মানে গৰু ছাগলী এটা খুন্দা মাৰিবলৈ চেষ্টা নকৰে আৰু এখন গাড়ীত জানি শুনি মৰাটো অসম্ভৱ আৰু কেতিয়াবা হৈ যায় ভুলতে হৈ যায় কিন্তু ছোৱালীজনী যিটো ব্যৱহাৰ কৰিছে বাকী ক্লিপখিনি চালে আপোনালোকে নিশ্চয় গম পাব তো বলক বাকী ক্লিপখিনি আৰম্ভণি কৰোঁ আমাৰ হয় গম পাইছে কেলে ধৰি আছে এই বাছখনে আমি 10:40 তে আছিলো আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে ইয়াতে এই খুন্দা মাৰি দিছে ঠিক আছে তহঁতৰ পিছত যিখন আল্ট্ৰা আহিছিলে আল্ট্ৰাখনে তহঁতক খুন্দা মাৰাৰ কাৰণে তই আল্ট্ৰা ড্ৰাইভাৰজনক বুকুত ধৰিছ কিন্তু তহঁতৰ গাড়ীখনে যে আগৰ গাড়ীখনক খুন্দা মাৰিছে সেইটো হিচাপত আগৰ গাড়ীখনৰ যিজনে চলাইছিলে ড্ৰাইভাৰজনে তোৰ আহি বুকুত ধৰিব দিছিলে তেতিয়াহে হিচাপ বৰাবৰ হ'লে হয় আমাৰ গাড়ীখনৰ অৱস্থা চাওক স্পীডত আহিছে বেছি আছে গাড়ী স্পীড আহি খুন্দা মাৰি দিছে মোৰ মতে তেনে তহঁতি স্পীডত থাকিব লাগিব কাৰণ তহঁতি যেতিয়া আগৰখন গৈ খুন্দা মাৰিছ তহঁতিটো স্পীডত থাকিব লাগিব কাৰণ আগৰ গাড়ীখনটো লাহে লাহে যোৱা নাছিলে তহঁতি স্পীডত গৈতো মাৰিছ তাৰপিছত তহঁতকো আহি স্পীডত মাৰিছে সেইটোৱে হ'ব লাগিব মোৰ মতে সঁচা কথা ক'ব হ'লে ছোৱালীজনী যি ব্যৱহাৰতে গম পোৱা গৈছে তাইক সৰুৰ পৰা বাপেক মাকে কি শিক্ষা দি আহিছিল আৰু আজি সেয়া প্ৰমাণ দেখা পাইছো কিন্তু এটা কথা মনত ৰাখিবি বেছি ওপৰলৈ যেতিয়া মানুহ উঠে তললৈ খহিবলৈ সময় নালাগে আৰু সেইটো তোৰ গতি হ'ব তই চাই থাক মই শিকি থকা গাড়ীখন মেকানিক অলপ গোটেই চেঞ্চন হৈছে লাগিব আমাক নেৰু কিন্তু এটা কথা মনত ৰাখিবি তই আল্ট্ৰা চলোৱাজনৰ তই ড্ৰাইভাৰজনক যিটো ব্যৱহাৰ কৰিছ আজি সেই আল্ট্ৰাখনৰ ঠাইত যদি তহঁতৰ গাড়ীখন হোৱাহেঁতেন আৰু বেলেগ এখন গাড়ী যদি সেইটো গতি কৰা হ'লে তোৰ বাপেৰক যদি তেনেকৈ বুকুত হোৱাহেঁতেন তোক কেনেকুৱা লাগিল হয় এটা কথা মনত ৰাখিবি তোৰ বাপেৰেও যেতিয়া গাড়ী চাই তোৰ বাপেৰেও এজন ড্ৰাইভাৰ আৰু মই আজি ভিডিঅ'টো বনাইছোঁ একমাত্ৰ মোৰ উদ্দেশ্য হৈছে মোৰ মাজে মই গাড়ী চলাওঁ আৰু গাড়ী যেতিয়া গৈ এজন মানুহে ষ্টেণ্ডত বহে সেইজন লাগিলে যিমানে ধনী নহওক কিয় সেইটো সময়ত এজন ড্ৰাইভাৰ হয় আৰু আল্ট্ৰাখন ঠাইত যদি আজি তোৰ বাপেৰৰ গাড়ীখন হোৱাহেঁতেন তোৰ বাপেৰকো এনেকৈ বুকুত হোৱাহেঁতেন তোক কেনেকুৱা লাগিল হয় বন্ধুসকল মই কোৱা কথাখিনি যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো গৈ পেলাই এই ছোৱালীজনী বাপেক মাকে দেখা পায় আৰু তাই বাপেক মাকে এতিয়া অনুভৱ কৰে যে নিজৰ সন্তানক কি শিক্ষা দি আহিছিল সৰুৰ পৰা আৰু সেইখিনি যাতে বুজি পায় আৰু এনেকুৱা যাতে কোনো কৰিবলৈ চেষ্টা নকৰে আৰু ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কৰা যদি কৰা নাই লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব পাৰিলে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।